দেখার ডাৰো মাত আৰু তাকাতবাৰ দেখাৰ ডাৰো মাত মানে তেওঁ কি ক'ব বিচাৰিছে আমি ক'ব বিচাৰিছো যে জয় ভাৰত পাৰ্টি আজি হয় দুদিনৰ আগতে জন্মগ্ৰহণ কৰিছে কিন্তু জয় ভাৰত পাৰ্টিক যেনেধৰণে ৰাইজে আঁকোৱালি লৈছে বিভিন্ন সম্প্ৰদায়ৰ লোকে আঁকোৱালি লৈছে আৰু ৰূপজ্যোতি কোঁৱৰ কুৰ্মীয়ে কি ক'ব বিচাৰিছে আমি ভাবিব পৰা নাই কাৰণ ইয়াত অলৰেডি যদি ইয়াত ৰেভিনিউ ভিলেজ ফৰেষ্ট লেণ্ডত যদি এইটো পৰিৱৰ্তন কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁ যিখিনি যুক্তি দাঙি ধৰিছে তেওঁ নিজৰ সমষ্টিটোতে দেখোন মানুহখিনিক তেওঁ বচাব নোৱাৰিলে গতিকে এই বিটিআৰ সমষ্টিত বা বিটিআৰ এলেকাত তেওঁ কি মানে হেৰি দিব বিচাৰিছে যে ৰাইজে তেওঁৰ প্ৰতি বিশ্বাস কৰিব আৰু আশ্বাস ৰাখি তেওঁৰ দলত ওলাই আহিব বা বিজেপি কৰিব সেইটো আমি একো আশা দেখা নাই কেৱল মাত্ৰ তেওঁ বকি কৈছে আৰু কিন্তু ৰাইজে তাৰ প্ৰতি কোনো আকৃষ্ট নহয় একচুৱেলি ভয় খাই জয় ভাৰতৰ বিপৰীতে তেওঁ থিয় দি মাত দিব বিচাৰিছে যে জয় ভাৰত পাৰ্টীয়ে কি কৰি আছে তেওঁ দেখি আছে আৰু যাৰ কাৰণে তেওঁলোকৰ ভয় হৈছে যে জয় ভাৰত পাৰ্টীয়ে এইবাৰ নিশ্চয় তেওঁলোকে খুটি পুতিবই মানে আদিবাসীকে কাৰণ এই মানে আদিবাসী লোকক সহজ সৰল মানুহবিলাকক তেওঁলোকে প্ৰলোভন দি পেলাই বিভ্ৰান্তি কৰাৰ যিটো চেষ্টা চলাইছে তেওঁলোকৰ বিভ্ৰান্তি কৰাৰ এই চেষ্টা এই 2025 বৰ্ষত কিন্তু নচলিব কাৰণ ৰাইজে বুজি পাইছে এতিয়া সেই বানপানীৰ ওপৰত পৰুৱাবিলাকে যেনেকৈ একত্ৰিত হৈ থাকে এতিয়া আদিবাসী ৰাইজ একত্ৰিত হ'ল আৰু মাৰ বান্ধি ওলাই আহিছে তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ 2025 বৰ্ষৰ এই পৰিষদীয় নিৰ্বাচনত তেওঁলোকে দেখুৱাব